নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি এডভাৰটাইজমেণ্টটো আহিছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ পৰা, য'ৰ তেওঁলোকে 4,500টা পদৰ বাবে আবেদন কৰি বিচাৰিছে। গতিকে পলম নকৰি আমি এডভাৰটাইজমেণ্টখন চাই লওঁ আহক। এইখনেই অফিচিয়েল এডভাৰটাইজমেণ্ট, আৰু ইয়াত যিটো 4,500 পদৰ কথা কৈছোঁ, এই পদকেইটা হৈছে এপ্ৰেণ্টিছ পদ, এনগেজমেণ্ট অফ এপ্ৰেণ্টিছেছ। টোটেল 4,500টা চিট আছে অল অভাৰ ইণ্ডিয়া। অনলাইন যোগে আবেদন অলৰেডি আৰম্ভ হৈ গৈছে, আৰু লাষ্ট ডেট হ'ল অহা 23 জুনলৈকে সময় থাকিব। ইয়াৰ এজ আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো চাওঁ আহক। মিনিমাম 20 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম 28 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। কোৱালিফিকেশ্যন হিচাপত গ্ৰেজুৱেট হ'ব লাগিব। যিকোনো বিভাগৰ পৰা গ্ৰেজুৱেশ্যন কৰাসকলে আবেদন কৰিব পাৰিব। আৰু পিৰিয়ড অফ এনগেজমেণ্টটো 12 মাহৰ বাবে হ'ব, অৰ্থাৎ এবছৰৰ কাৰণে এই এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিংটো হ'ব। আপাৰ এজ ৰিলেক্সেবল হ'ব এজ পাৰ গভৰ্ণমেণ্ট ৰুলছ। চিলেকশ্যন প্ৰচিডিউৰত প্ৰথম অনলাইন এটা ৰিটেন টেষ্ট হ'ব, তাৰপিছত লোকেল লেংগুৱেজৰ টেষ্ট হ'ব, আৰু তাৰপিছত ফাইনেল চিলেকশ্যন হ'ব। আৰু ডিউৰেশ্যন অফ দ্য ট্ৰেইনিং অলৰেডি কৈছে 12 মাহ। ষ্টাইপেণ্ড যিটো দিব, চেলাৰীটো নাথাকে, ষ্টাইপেণ্ড দিব, আৰু ষ্টাইপেণ্ডটো 15,000কৈ দিব পাৰ মান্থ। আৰু এপ্লিকেশ্যন ফি জেনেৰেল OBC আদি কেণ্ডিডেটসকলে 800+ GST দিব লাগিব। SC ST সকলে 600+ GST, আৰু ফিজিকেলি এবল কেণ্ডিডেটসকলে 400+ GST পে' কৰিব লাগিব। আৰু যি 4,500 পদ অল অভাৰ ইণ্ডিয়াত আছে, তাৰ অসমৰ 118টা পদ আছে। 118টা চিট অসমৰ বাবে আছে। মই অলৰেডি কৈছোঁ 4,500 পদ। আৰু অসমৰ ক'ত আছে? বজালীত এটা, বাক্সাত 3টা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, চিৰাং, দৰং, ধুবুৰী, গোৱালপাৰা, কামৰূপ, নলবাৰী, কোকৰাঝাৰ, শোণিতপুৰ, ওদালগুৰি, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, ধেমাজি, ডিব্ৰুগড়, ডিমা হাছাও, গোলাঘাট, হোজাই, যোৰহাট, কাৰ্বি আংলং, লখিমপুৰ, মৰিগাঁও, নগাঁও, শিৱসাগৰ, তিনিচুকীয়া। অসমৰ গোটেইখন ডিষ্ট্ৰিক্টতে আছে। চ' আপোনালোকে যিসকলে ইণ্টাৰেষ্টেড হয় আবেদন কৰিব পাৰে। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম।